আজি অন্য এটা ব্লগলৈ মই আপোনালোকক স্বাগতম জনাইছো। তাৰ আগতে মই ক'ব বিচাৰিছো যে মই অতি বেয়া ৰাস্তাইদি গৈ থকা এটা মানুহ, বহু বছৰৰ পৰা কণ্টিনিউ অতি বেয়াকৈ মদ খোৱা এটা মদাহী মানুহ হঠাৎ কেনেকৈ ষ্টপ হৈ যাব পাৰে আৰু কেনেকৈ সেই যিটো গতিত গৈ আছিলে, যিটো ৰাস্তাইদি গৈ আছিলে তেওঁ মদৰ লাগীত, সেই ৰাস্তাটোত নগৈ তেওঁ এটা উল্টা ৰাস্তাইদি কেনেকৈ নিজক লৈ যাব পাৰিছে। হয়, আজি ঠিক তেনেকুৱা এটা কাহিনী মই আজি আপোনাৰ ওচৰত ক'বলৈ আহিছোঁ। এটা সময় আছিলে যিটো সময়ত বহুত মানুহে প্ৰশ্ন কৰিছিলে বা বহুত মানুহৰ প্ৰশ্নবোধক হৈ আছিলে যে এই ল'ৰাটোৱে ইমান মদ কিয় খায়, বা ই আহিলে আৰু এই মদাহীটো আহিলে আৰু সেইটো দেখিছনে লেটেং পেটেংকৈ আহিছে কেনেকৈ। এনেকুৱা ধৰণৰ কথাৰে বহুতে থকা সৰকা কৰিছে বা বহুতৰ মনত প্ৰশ্ন আহিছে বা বহুতে এনেকৈ আলোচনাও কৰিছে। ঠিক তেনেকুৱা এজন মদাহী হঠাৎ মদ এৰিব পাৰে নে নোৱাৰে, এইটো এটা বহুতৰ মনত কিন্তু প্ৰশ্নবোধক। কাৰণ বহুতে এই কামটো চেষ্টা কৰে কিন্তু কৰিব নোৱাৰে। বহুতে কিন্তু চেষ্টা কৰে, ৰাতিপুৱা হ'লেই সদায় মনতে প্रण লয় যে মই আজিৰ পৰা আৰু নাখাওঁ, কিন্তু সন্ধিয়া হোৱাৰ লগে লগে সেই ব্যক্তিজনে সেই ঠাইলৈ নোযোৱাকৈ থাকিব নোৱাৰে, সেই জেগাকণত নোযোৱাকৈ তেওঁ থাকিব নোৱাৰে, এটেণ্ড নোহোৱাকৈ তেওঁ থাকিব নোৱাৰে। বহুত মানুহ আছে এইখন পৃথিৱীত, বহুতৰ লগত মই কথা বতৰা পাতোঁ আৰু আজি মই বহুতৰ পৰা এনেকুৱা কথা শুনিবলৈ পাওঁ যে তই কেনেকৈ এৰিলি, তোৰ কাৰণে কেনেকৈ সম্ভৱ হ'ল এই মদ বস্তুটো এৰাটো। এতিয়া সমাজত যদি আপুনি চাই এই নিচাযুক্ত যিবিলাক বস্তু, এইবিলাক কিন্তু যোনে এবাৰ তাৰ পাল্লাত পৰিছে সি তাৰ পৰা ওলাই অহাটো কিন্তু এটা সহজ কথা নহয়। আৰু সেইকাৰণে মই আজি এই ব্লগটো বনাইছোঁ যে বহুতৰ যি প্ৰশ্নবোধক আছিলে মোক লৈ পেলাই যে ইমান এটা দুৰন্ত মদাহী, ইমান এটা বিশাল মদাহী কেনেকৈ আজি মদ নোখোৱাকৈ থাকিব পাৰে, কেনেকৈ মদ এৰিব পাৰিলে সি, বা মদ এৰাটো কেনেকৈ সম্ভৱ, আজি মই তাক সবিশেষ আৰু সবিস্তাৰে মই আপোনাৰ ওচৰত ক'ব বিচাৰিছোঁ। প্ৰথমে এটা কথা ক'ম মই এইখিনিতে, এটা যেতিয়া আপুনি ভুল কাম কৰিব, সেই এটা ভুল কামৰ পৰা আপোনাৰ ভুল কাম কৰাৰ যি এক ৰাস্তা মুকলি হয়, সেই ৰাস্তাটোত অনেক ভুল হৈ গৈ থাকে। প্ৰথম আপুনি মদ খালে, মদ টোপাল খোৱাৰ পিছত আপুনি গৈ আছে, দেখিলে যে কোনোবাই ক'ৰবাত জুৱা খেলি আছে আৰু সেই মদৰ নিচাত সেই জুৱা থলীত সোমাবলৈ মন যাব, তাত 20 টকা জুৱা খেলিবলৈ মন যাব প্ৰথম কথা। তাৰপিছত আৰু অকণ আগলৈ গৈ আছে, তাত দেখিলে এটা ক'বলৈ ইচ্ছা প্ৰকাশ কৰা নাই যদিও মই আজি ক'ব বিচাৰিছোঁ যে তাত ধৰি ল'লে আপুনি কোনোবা এজনী মাইকী মানুহে, কোনোবা এজনী মহিলাই লাইন মৰা আৰম্ভ কৰিছে, বছ তেওঁ তাতো চামিল হৈ গৈছে। ৰাস্তাত তেনেকৈ ধৰণে যিমান বেয়া বস্তু লগ পাই গৈ থাকিব, সকলোবিলাকৰ লগত তেওঁ এটেণ্ড কৰিবলৈ চেষ্টা কৰিব। কিয় কৰিছে? কাৰণ প্ৰথমতে তেওঁ সেই টোপাল গ্ৰহণ কৰিছে আৰু সেই টোপাল গ্ৰহণ কৰাৰ পিছতে এই বাকী ভুলবিলাক একাধিক্ৰমে হৈ গৈ থাকিব পাৰে প্ৰত্যেকটো মানুহৰ লগতে। যদি মদ নাখোৱাকৈ মানুহজন ওলাই যায়, তেতিয়াহ'লে কোনো কণ্ডিশ্যনত কিন্তু সেই জুৱা থলীলৈ যোৱাৰ চান্স নাথাকে, বা সেই তেনেকুৱা বেয়া বুলি কওঁ আমি সেইবিলাক ঠাইত যোৱাটো আচলতে তেওঁ মনে কিন্তু কেতিয়াও নক'ব বা নাযাব তেওঁ। ঠিক তেনেকৈ এটা মিছা কথা ক'লে যেনেকৈ আপোনাৰ সেই মিছা কথাটোক লুকুৱাবৰ কাৰণে হাজাৰটা মিছা কথা ক'ব লগা হয়, ঠিক তেনেকৈ এটা মদাহীয়েও মদ খোৱাৰ পিছতে তেনেকুৱা হাজাৰটা ভুল তেওঁৰ জীৱনত কৰি গৈ থাকিব পাৰে। তেওঁ যদি মদেই নাখায় তেতিয়াহ'লে তেওঁৰ জীৱনত তেনেকুৱা কিছুমান কৰাৰ আগত তেওঁ 10 বাৰ চিন্তা কৰিব। আৰু এতিয়া মই মূল কথালৈ আহোঁ। যি আচলতে প্ৰশ্নবোধক মোৰ ওপৰত থাকে, যি প্ৰশ্ন কৰে মোক যে কেনেকৈ এৰাটো সম্ভৱ হ'ল বা কেনেকৈ তই এৰিলি, এতিয়া সেই কথাটো হৈছে মই কোনো ৰিহেব চেণ্টাৰৰ কথা নকওঁ বা কোনো মেডিচিনৰ কথা নকওঁ। যিমানেই মেডিচিন নকৰক, যিমানেই ৰিহেব চেণ্টাৰত নাযাওক, চবতকৈ ডাঙৰ বস্তুটোৱে হৈছে সেইটো হৈছে নিজৰ মাইণ্ডছেট। নিজৰ মাইণ্ডছেট, নিজৰ মগজটোক, নিজৰ চিন্তা বুদ্ধিক যদি আমি ষ্ট্ৰং কৰোঁ, নিজৰ মাইণ্ডটোক যদি আমি ষ্ট্ৰং কৰি লওঁ যে এই কামটো মোৰ কাৰণে বেয়া, এই কামটো মোৰ কাৰণে ক্ষতিকাৰক, যিহেতুকে এই কামটো মই কিয় কৰিম, যদি মাইণ্ডছেট গহীনকৈ ষ্ট্ৰং কৰি ল'ব পাৰোঁ আমি, তেতিয়াহ'লে কিন্তু এই বস্তুবিলাকৰ পৰা আমি হাত সাৰিব পাৰিম। মোৰ ক্ষেত্ৰত কি হৈছে মই সেইটো ক'ব বিচাৰিছোঁ যে মই কিমান ভাগৱত শাস্ত্ৰৰ কথা জানো বা কিমান ৰামায়ণৰ কথা জানো, কিমান মহাভাৰতৰ কথা জানো, সেইটো পিছৰ কথা। সেইটো শুনিবলৈ চেষ্টা কৰোঁ, পঢ়িবলৈ চেষ্টা কৰোঁ, জানিবলৈ চেষ্টা কৰোঁ, দুটা কথা। এতিয়া কথা হ'ল নিজকে প্ৰথম ভগৱানক ভাল পাবলৈ শিকিলোঁ। আৰু যি মানুহে ভগৱানক ভাল পায়, যি মানুহে ভগৱানক অন্তৰাত্মাৰ পৰা শ্ৰদ্ধা ভক্তি কৰে, সেই মানুহে কিন্তু ভগৱানে বেয়া পোৱা কাম কিন্তু কৰিব কেতিয়াও নোৱাৰে। ঠিক মোৰ লগতো সেইটোৱে। মই প্ৰথম মাইণ্ডছেট কৰিছোঁ
আৰু যেতিয়াৰ পৰা মই ভগৱানক ভক্তি কৰা আৰম্ভ কৰিলোঁ, যেতিয়াৰ পৰা ভগৱানক বিশ্বাস কৰা আৰম্ভ কৰিলোঁ, যেতিয়াৰ পৰা ভগৱানক মই পূজা কৰা আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰাই মোৰ বহুত কিছুমান মনৰ পৰা বেয়া বস্তু কিন্তু আঁতৰ হৈ গুচি গ'ল। মদ এৰি দিলোঁ, মোৰ কাৰণে আজি কোনো জটিলতাই নাই মদক লৈ। 6টাকৈ বছৰ মই আজি অতিক্ৰম কৰিবলৈ গৈ আছোঁ মদৰ অবিহনে, আৰু মদ খোৱা মানুহৰ লগত একেলগে কথা পাতোঁ, মদ মই দোকানৰ পৰা আনি দিওঁ, মদ মই বাকী দিওঁ কাৰোবাক, কিন্তু মোৰ মদ খাবলৈ মন নাযায়। কিয় নাযায়? কাৰণ সেই বস্তুটো খালে মোক ভগৱানে বেয়া পাব। সেই বস্তুটো খোৱাৰ পিছত মই ভগৱানৰ ওচৰত দোষী হৈ পৰিম। সেই কথাটো বুজাৰ পিছত যেতিয়া এটা মানুহে ভগৱানক, মই কৈছোঁৱেই যে ভগৱানক যদি আপুনি অন্তৰাত্মাৰ পৰা আপুনি বিশ্বাস কৰে, যদি আপোনাৰ মন মগজু যদি আধ্যাত্মিকতাৰ মাজত যদি সোমাই যায়, তেতিয়াহ'লে কোনো পধ্যে কিন্তু আপোনাৰ জীৱনত আপুনি কোনো ধৰণৰে বেয়া কাম আপুনি কৰিব নোৱাৰিব। এইটো এটা মই মোৰ ফালৰ পৰা মই গেৰাণ্টি দিব পাৰোঁ আপোনাক। আৰু জীৱনত আপুনি কেতিয়াও দুখ কষ্ট পাবই নোৱাৰিব। যিবিলাক আচলতে দুখ আৰু কষ্ট আপোনাৰ জীৱনত আহিব, সেই দুখ আৰু কষ্টবিলাক আপুনি তাক হজম কৰিব পৰা হৈ যাব, আপুনি তাক সহ্য কৰিব পৰা হৈ যাব, আৰু সেই ৰাস্তাৰ পৰা আপুনি নিজক কেনেকৈ ওলাই লৈ যাব পাৰি সেই বস্তুটো আপোনাক ভগৱানে আপোনাৰ মগজুত কিন্তু দি দিব। আপোনাৰ চিন্তা বুদ্ধিৰ মাজত সেই কথাবিলাক আপোনাক ভগৱানে কিন্তু দি দিব। এবাৰ যদি ভগৱানক বিশ্বাস কৰোঁ, মই ভাবোঁ এনেকুৱা পৃথিৱীৰ যিমান বেয়া গুণেই নাথাকক সেই মানুহটোৰ গাত, সেই মানুহটোৱে সেই বেয়া গুণবিলাকৰ পৰা নিজকে এটা ভাল সংস্কাৰী, এটা ভাল গুণৰ অধিকাৰী হিচাপে নিজক সজাব পাৰিব সুন্দৰভাৱে। আধ্যাত্মিকতা শব্দটো মই বৰ মাজে মাজে ইউজ কৰোঁ। কথাটো হ'ল যে মই নিজকে কৰিব পাৰিছোঁ। মই নিজক আজি কিমান ধন টকা পইচা, কিমান গাড়ী ঘোঁৰা মোৰ লগত কি আছে সেইটো মেটাৰ নকৰে। আজি মই মোৰ মন মগজু এটা সুস্থ, মোৰ পৰিয়ালটোক এটা সুস্থ সবলভাৱে মই ভগৱানৰ কৃপাত আগুৱাই লৈ গৈ থাকিব পাৰিছোঁ, সেইটো মোৰ কাৰণে এটা ডাঙৰ ছাকচেছ। মোক লৈ ঘৰৰ পৰিয়ালে কেতিয়াও চিন্তা কৰিবলগীয়া নহয়, মই পৃথিৱীৰ যোন ঠাইতে নাথাকোঁ, মোক লৈ চিন্তা কৰিবলগীয়া নহয় যে মানুহটো তাত কেনেকৈ আছে, ভালকৈ আছে নে নাই, খাই বৈ লুটি খাই ক'ৰবাত পৰিয়ে আছে নে কিয়ে নে, তেনেকুৱা ধৰণৰ কিছুমান চিন্তাৰ পৰা মই মুক্ত কৰি ৰাখিছোঁ মোৰ ঘৰৰ পৰিয়ালক। সেইটো মোৰ কাৰণে এটা ডাঙৰ কথা, আৰু প্ৰত্যেকটো মানুহৰ কাৰণে মই ভাবোঁ সি এটা পজিটিভ গুণ, সি এটা ভাল লক্ষণ। গতিকে যদি আপুনি আধ্যাত্মিকতাৰ মাজেৰে যদি নিজৰ জীৱনটোক লৈ যাব পাৰে, কিমান সুন্দৰ হৈ যায় সেইটো আপুনি যেতিয়া সোমাই পৰিব তেতিয়া নিশ্চয় আপুনি বুজি পাব সেই কথাটো। যেনেকৈ আজি মই বুজি পাইছোঁ, মোৰ এটা বহুত ডাঙৰ ভুল মই যিটো কৰি গৈ আছিলোঁ জীৱনত, সেই বস্তুটোৰ পৰা যেতিয়াই মই আঁতৰি গ'লোঁ, ভগৱানৰ প্ৰিয় পাত্ৰ হ'বলৈ চেষ্টা কৰিলোঁ, তেতিয়াৰ পৰা মোৰ লগত যিমানবিলাক বেয়া আছিলে, মোৰ মগজুত মন মগজুত যিমান বেয়া চিন্তাই প্ৰভাৱ পৰিছিলে, বেয়া কথাৰে মই আগুৱাই লৈ গৈছিলোঁ, সেই গোটেইবিলাকৰ পৰা মই নিজকে কিন্তু আঁতৰাই লৈ আহিব পাৰিলোঁ। সেইকাৰণে কৈ থাকোঁ বাৰে বাৰে যে আধ্যাত্মিকতাৰ মাজেৰে যদি আমি লৈ যাওঁ নিজকে, তেতিয়াহ'লে জীৱনটো কিন্তু সুন্দৰ হৈ যায়। আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ, সকলোকে ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, বহুত মানুহে যি আচলতে এই সমস্যাৰ পৰা আঁতৰ হ'ব নোৱাৰে বা আঁতৰিবৰ কাৰণে চিন্তা কৰে, আজি যিটো মানুহক লৈ মানুহে প্ৰশ্নবোধক কৰিব লৈছিলে যে এই ক'ত যায়, ই মদ খাবলৈ যায়, ই আহিল আৰু ধৰং পলংকে, এনেকুৱা ধৰণৰ বহুত কথাৰে যিবিলাক মানুহে থকা সৰকা কৰিছিলে, সেইবিলাক মানুহে কিন্তু আজি দেখিলে এটা বেলেগ এখন ছবি তেওঁলোকৰ মনত আহি যায়, আৰু সেইবিলাক মানুহৰ কাৰণে আজি কিন্তু মই আৰ্হি হৈ পৰিছোঁ। গতিকে এজন দুৰন্ত মদাহীও যদি এনেকুৱা ৰাস্তাত আহি যাব পাৰে, তেতিয়াহ'লে কমকৈ যোনে খাই আৰম্ভ কৰিছে জীৱন, তেওঁলোকে মই ভাবোঁ আৰু আগুৱাই নগৈ ইয়াতেই ষ্টপ কৰি ইয়াৰ পৰাই ঘূৰি গুচি যাওক এটা ভাল ৰাস্তাইদি। জীৱনটো আমাৰ বহুত মূল্যৱান, এবাৰ ঘূৰি গ'লে আৰু সি দুনাই কেতিয়াও নাহে। গতিকে তাক উপভোগ কৰক, সুন্দৰভাৱে উপভোগ কৰক, তাক এনজয় কৰি উপভোগ কৰক। কিন্তু এনজয় মানে এইটো নহয় যে মদ খাব লাগিব, ভাং খাব লাগিব, ড্ৰাগছ খাব লাগিব, তাৰপিছত এনজয় কৰিব পাৰিম। মই আজি বৰফৰ মাজত থাকোঁ, মোৰ কিন্তু ঠাণ্ডা নালাগে। তাত এটা সময় আছিলে যিটো সময়ত কিছুমান ইছ্যু বনাই লৈছিলোঁ যে বৰফত আহিলে মদ খাব লাগিব, ইমান লং ড্ৰাইভ কৰিলে মদ খাব লাগিব, এনেকুৱা ধৰণৰ কিছুমান কথাৰে নিজক সজাই লৈছিলোঁ, নিজৰ কিছুমান এক্সকিউজ বনাই লৈছিলোঁ। কিন্তু সেইবিলাকৰ পৰা আজি মই সম্পূৰ্ণ আঁতৰি থাকিব পাৰিছোঁ, কাৰণ মোৰ লগত ভগৱান আছে। কাৰণ ভগৱানে বেয়া পাব মই এইটো কাম কৰিলে, মই এইটো যদি মুখত আকৌ এবাৰ দিওঁ তেতিয়া ভগৱানে মোক বেয়া পাব, ভগৱানে মোক দুখ ধৰিব। গতিকে বৰ বেছি দীঘলীয়া নকৰোঁ, আজি পুনৰ অন্য এটা ব্লগত কেতিয়াবা আকৌ লগ হ'ম এইখিনি কথাকে লৈ। কিন্তু মদৰ যি হেবিটছ হৈছিলে, আচলতে প্ৰথম কেতিয়াও 3 বটল 4 বটল খাই মদৰ অভিজ্ঞতা হোৱা নাছিলে। প্ৰথমতে কোনোবাই থৈ দিয়া বটলটোত যি দুটোপাল থাকে, সেই দুটোপালত পানী অকণ মিলাই খাই পেলাইহে জীৱনটো, সেই মদাহী জীৱনটো আৰম্ভ কৰিছিলোঁ। গতিকে তাৰ পৰা কেতিয়া সেই মদাহীৰ ৰূপ ললোংগে সেইটো নিজেও গম নাপালোঁ। গতিকে ইয়াৰ পৰা সদায় সতৰ্ক থাকিব, সদায় সাৱধান থাকিব, যিমান পাৰে তাৰ পৰা নিজক আঁতৰাই লৈ আহিবলৈ চেষ্টা কৰক, আৰু এতিয়াৰ পৰা সদায় আধ্যাত্মিকতাৰ জ্ঞানেৰে যিকণ পাৰে সেইকণ বুটলিবলৈ চেষ্টা কৰক, ভগৱানৰ প্ৰিয় পাত্ৰ হ'বলৈ চেষ্টা কৰক। মই ভাবোঁ জীৱনত আপুনিও কেতিয়াও কোনো ধৰণৰ ভুল কাম কৰিব নোৱাৰিব। জয় অসম।